মই 10 বছৰ মোৰ যিমান দিন হ'ল আমাৰ ৰাজনীতিত যোগদান কৰা তেওঁলোককতো সদায় একেখিনি মানুহকে দেখি আহিছো নতুনত্ব একো নাই পৰম শ্ৰদ্ধেয় শিক্ষাবিদ অতি গুণী বিদ্বান শিক্ষাবিদ বা বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁইদেৱৰ পৰা অজিত ভূঞাদেৱলৈকে লুৰিণজ্যোতি গগৈ অখিল গগৈ অজিত ভূঞা এই সকলো মানুহ একেখিনি মানুহে খালি এতিয়া লিলি হোটেলত লাজ পাই আজিকালি বেলেগত অনুষ্ঠান কৰাইছে গতিকে এই লিলি পাৰ্টিটো আমি সদায় দেখি আহিছো ইলেকশ্যনৰ আগত গোট খাই সদায় হাৰে মানুহে তেওঁলোকক প্ৰত্যাখ্যান কৰে গতিকে হাৰিলে বুলি আচলতে আমি নহয় আমি শ্ৰদ্ধা কৰোঁ তুচ্ছ তাচ্ছিল্য কৰিব নাপায় কাৰণ এই গোটেই ৰায়টো দিয়ে জনতাৰ ৰায়ক আমিও সন্মান কৰোঁ বিৰোধীক আমি গণতান্ত্ৰিক দেশত সন্মান কৰোঁ গতিকে কিন্তু এওঁলোকৰ যিটো লিলি পাৰ্টি এইটো সদায় দেখি আহিছো গতিকে তাত কোনো নতুনত্ব নাই কেনেকে নিজে গৈ MLA হ'ব পাৰে অখিল গগৈৰ দৰে লুৰিণজ্যোতি গগৈৰ বেলেগ লক্ষ্য নাই জাতীয়তাবাদৰ নামত তেওঁ ধোঁৱা চাঙত গৈ তেওঁ এতিয়া 855 জন লোকক গুলীয়াই হত্যা কৰা কংগ্ৰেছৰ নগৰ জানো হ'ল তেওঁ এতিয়া আমাক আৰু জয় এখন বুলি কৈ জাতীয়তাবাদৰ ভাত খেলে নহ'ব গতিকে এইবিলাক লক্ষ্য মুঠতে যেনে তেনে নিজৰ আসনখন কেনেবাকে ভৰি হাতে ধৰি গান্ধী বাদ্ৰা পৰিয়াল বা আমাৰ কি কয় গৌৰৱ গগৈ ৰকিবুল হুছেইনহঁতক ভৰি হাতে ধৰি যদি চিট এটা যেনে তেনে ল'ব পাৰি সেইটো বাহিৰে একো লক্ষ্য নাই তেওঁলোকৰ কোনো কথা নাই কেনেবাকৈ বিধানসভাত সোমাব পাৰে নেকি ৰাজ্যসভালৈ যাব পাৰি নেকি গতিকে তেনেধৰণৰ গোট আমি সদায় দেখি আহিছো ৰাজ্যে প্ৰত্যাখ্যান কৰি আছে এতিয়া আৰু সেই লিলি পাৰ্টিৰ ওপৰত কাৰো বিশ্বাস নাই বিগত প্ৰত্যেকটো নিৰ্বাচনত তেওঁলোকক মানুহ ৰিজেক্ট কৰিছে এতিয়া লাগে অসমখন আগুৱাই নিবৰ কাৰণে এক শক্তিশালী সুদক্ষ নেতৃত্বৰ লিলি পাৰ্টি বা চেঙেলীয়া পাৰ্টিৰ কাম